হয়, আমি সৰু ধেমাজি জিলা ছাত্ৰ সন্থাই চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাম্প্ৰদায়িক বহিৰাগত অপশক্তিৰ বিৰুদ্ধে আমি সংকল্প দিৱস আয়োজন কৰিছোঁ। যেটা আপোনালোকে জানে 2017 চনৰ 6 মাৰ্চ তাৰিখে নিভাস নামৰ এটা সংগঠনে সুবুধ বিশ্বাস নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত আহি তেওঁলোকে ইয়াত অবৈধ শৰণাৰ্থীক সংস্থাপন দিয়াৰ উদ্দেশ্যে এটা প্ৰতিবাদী সাব্যস্ত কৰিছিল। সেই প্ৰতিবাদৰ মাজেৰে আহি তেওঁলোকে চিলাপথাৰ নগৰত প্ৰৱেশ কৰিছিল। তাৰ পাছতে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। ইয়াৰ উপৰিও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা শ্বহীদ বেদীত তেওঁলোকে আক্ৰমণ কৰিছিল। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা আমাৰ জাতীয় জীৱনৰ জনাম ব্যক্তি সেই সুৰাৰ ব্যক্তিসকলৰ ফটোসমূহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁলোকে ফটোসমূহ খালি তছনছ কৰি দিছিল। সেইদিন ধৰি আমি সৰু ধেমাজি জিলা ছাত্ৰ সন্থাই এই সংকল্প দিৱস আয়োজন কৰি আহিছোঁ। আমাৰ স্পষ্ট কথা, এইখন অসমত কোনো বহিৰাগত অপশক্তি স্থান নাই। যিহেতু আমি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে আমি ঐক্যবদ্ধভাৱে আমি বসবাস কৰি থকাৰ পাছত কোনোবা বহিৰাগত অপশক্তি আহি যে আমাক যে ইয়াত আক্ৰমণ কৰিব, আমি যে হাত সাৱটি বহি থাকিম, সেইটো হ'ব নোৱাৰে। তাৰ কাৰণে সংকল্প দিৱস। ইয়াত বিভিন্ন প্ৰান্তৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল আহিছে, দলসমূহৰ ব্যক্তিসকল আহিছে। সকলোৱে আমি হাতত হাত ধৰি আজি সংকল্প গ্ৰহণ কৰিম যে এইখন অসমৰ পৰা বহিৰাগত অপশক্তিয়ে পুলিয়ে পোখাই উৎখাত হ'ব লাগিব। যেতিয়ালৈকে উৎখাত নহ'ব, যেতিয়ালৈকে পুলিয়ে পোখাই উৎখাত নহ'ব, যেতিয়ালৈকে বহিৰাগত অপশক্তিয়ে ইয়াত এনেকুৱা ধৰণৰ কুকাণ্ড কৰি থাকিব, ছাত্ৰ সন্থাই কোনোবাই মানি নলয়, কোনোবাই গ্ৰহণ নকৰে। তাৰ কাৰণে আজি সংকল্প দিৱস। এই সংকল্প দিৱসত আমি পুনৰবাৰ আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে আজি সেই সময়ৰ যে 17 চনৰ 6 মাৰ্চত যি কাণ্ড হৈ গ'ল, সেই কলা দিনটোত অসমৰ তদানীতিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, তেওঁলোকে এটা বিধায়িনী দল তেওঁ ইয়াত প্ৰেৰণ কৰিছিল। বিধায়িনী দলে প্ৰতিশ্ৰুতি দিছিল যে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদীটো তেওঁলোকে নিৰ্মাণ কৰি দিব। চিলাপথাৰ জাতীয় জীৱনৰ যি সুৰাৰ ব্যক্তি আছে তেওঁলোকে প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰি দিব। খুব সপোন মিছা। আজি 8টা বছৰ পাৰ হৈ গ'ল। আজি 8টা বৰ্ষ পাৰ হৈ গ'ল। এইখন চৰকাৰে মিছা কথাৰে কৈ তেওঁলোকে যি সময়ত প্ৰতিশ্ৰুতি দি গ'ল সকলো মিছা। যিহেতু এটা যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মৰ্মে এচৰ পৰা শিল এটা এতিয়াও আজিলৈকে নপৰিল। তাৰ কাৰণে এইখন যে বিজেপি চৰকাৰ, যে আমাৰ খিলঞ্জীয়া বিৰোধী চৰকাৰ, শ্বহীদক সন্মান কৰিব নজনা চৰকাৰ, জাতীয় জীৱনৰ সুৰাৰ ব্যক্তিসকলক সন্মান কৰিব নজনা চৰকাৰ, সেই কথাখিনি স্পষ্ট। তাৰ কাৰণে আমি পুনৰবাৰ আমি সকীয়াই দিছোঁ যে এই সংকল্প দিৱস কাৰ্যসূচীৰ পৰা এইখন অসম আমাৰ হয়। এইখন অসমত কোনো বহিৰাগত অপশক্তিয়ে আৰু যেন এনেকুৱা কুকাণ্ড কৰিব নোৱাৰে, সেই বাৰ্তা আগত ৰাখিয়ে আমি ধেমাজি জিলা ছাত্ৰ সন্থা আজি সংকল্প দিৱস আয়োজন কৰিছোঁ। যিহেতু আমি ছাত্ৰ সন্থা কোনো জাতি জনগোষ্ঠী বিৰোধী নহয়। আমাক যে আমাৰ খাতাম পৰীক্ষা যি ঐক্য আছে, আমাৰ পৰম্পৰা আছে, ৰীতি নীতি আছে, মাতৃৰ ওপৰত কোনোবাই অত্যাচাৰ কৰিব, ৰঙা চকু দেখাব, আমি যে মানি ল'ম, আমি যে হাত পাতি বহি দিম, সেই কথা হ'ব নোৱাৰে। তাৰ কাৰণে আজি সংকল্প দিৱস কাৰ্যসূচীৰ পৰা তেনেকুৱা ধৰণৰ বহিৰাগত অপশক্তি সকীয়াই দিছোঁ। এইখন অসমত কোনো কালে কোনো দিনেই যেন এনেকুৱা বহিৰাগতীয় অপশক্তিয়ে এনেকুৱা ধৰণৰ কাণ্ড কৰিব নোৱাৰে, সেইকাৰণে আজি সংকল্প দিৱস। আমি বিভিন্ন একেলগে থাকি আমাৰ ইয়াত সংকল্প লোৱা হয়। আৰু আজিও আপোনালোকে দেখিব বিভিন্ন দল সংগঠনৰ ইয়াত ব্যক্তিসকল উপস্থিত আছে। ইয়াত ছাত্ৰ পৰিষদ আছে, টাইহোম ছাত্ৰ সন্থা আছে, নিখিল বড়ো ছাত্ৰ সন্থা আছে, সোণোৱাল কছাৰী ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠন ব্যক্তিসকল ইয়াত উপস্থিত আছে। ইয়াত 200-300 শতাধিক আই মাতৃসকলে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। গতিকে আমি স্পষ্ট বাৰ্তা যে আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই এই সংকল্প দিৱসটো আমি অনুষ্ঠিত কৰি আহিছোঁ। ইয়াত আমাৰ কিছু কথা আছে। আচলতে যি সময়ত সুবুধ বিশ্বাস নামৰ যি এটা অপশক্তি আহি এই মানুহজনে আহি আমাৰ যি হাতাম পুৰিকে আমাৰ ঐক্যৰ মাজত তেওঁলোকে যি আমাৰ সম্প্ৰীতি আমাৰ ধ্বংস কৰিবৰ কাৰণে তেওঁ ইয়াত আমাৰ অফিচত অফিচত আহি ছাত্ৰ সন্থাৰ অফিচত আহি তেওঁলোকে তেওঁৰ যিসকল আমাৰ পুৰাৰ ব্যক্তি আছে সেই ব্যক্তিসকলৰ ফটো ফালি আমাৰ শ্বহীদ বেদীৰ আক্ৰমণ কৰি আমাৰ অফিচ ভাঙি তেওঁলোকে কি দেখাব বিচাৰিছে। আমাৰ মাজত থকা যি সম্প্ৰীতি, যি আমাৰ ঐক্য সম্প্ৰীতি আছে, ঐক্য সম্প্ৰীতিবিলাক থান বান কৰি কেনেকৈ তেওঁলোকে ইয়াৰ বহিৰাগত অপশক্তি তেওঁলোকে কেনেকৈ সংস্থাপন কৰিব পাৰি, এই কথা কিন্তু চৰকাৰখনে তেওঁলোকক সুবিধা প্ৰদান কৰি দিছে। আৰু সেই সময়ত বিধায়িনী দল আহিছিল। বিধায়িনী দলে আহি ইয়াত আমাৰ আছু অফিচ বনাই দিয়া কথা আছিল। ইয়াত ভূপেন হাজৰিকা প্ৰতিমূৰ্তি, ইয়াত আৰু অন্যান্য যিসকল ব্যক্তি আছিল পুৰুষাৰ ব্যক্তি, তেওঁলোকৰ প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰা কথা আছিল। কিন্তু তেওঁলোকে নিৰ্মাণ কৰি দিয়া নহ'ল। এইখন চৰকাৰৰ নেতৃত্বত যে এই কথা সংঘটিত হৈছিল, এই কথা কিন্তু বাৰে বাৰে প্ৰমাণিত হৈছে। তেওঁলোকে যে বিদেশীক যে তেওঁলোকে ৰঙা যে দলিচা পাৰি দিয়ে, এই কথা কিন্তু বাৰে বাৰে প্ৰমাণ হৈছে। ছাত্ৰ সন্থাই স্পষ্ট কথা, ছাত্ৰ সন্থাই কোনো কাৰণে বিদেশীক কেতিয়াও ইয়াত থাকিবলৈ দিয়া নহ'ব। আৰু যেতিয়ালৈকে এই বিদেশীক আমি ঘূৰাই পেলাব নোৱাৰিম,
যেতিয়ালৈকে আমি এই অপশক্তিবিলাক ওপৰাই পেলাব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমি ছাত্ৰ সন্থাই কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থাকিম। আৰু আমি এটা কথা এই সংকল্প দিৱসৰ পৰাই আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আমি অৱগত কৰিব বিচাৰিছোঁ, অসমৰ যি সম্প্ৰীতি আৰু সাম্প্ৰদায়িক যি আমাৰ ঐক্য আছে, এই ঐক্যবিলাক অপশক্তিবিলাকে যিধৰণে আমাক টান বান্ধ কৰিব বিচাৰিছে, এই কথা কিন্তু আমি কেতিয়াও ছাত্ৰ সন্থাই আমি মানি ল'ব নোৱাৰোঁ। আৰু একত্ৰিতভাৱে অসমখন আমি আছে আৰু থাকিব। গতিকে আমি এই সংকল্প দিৱসৰ পৰাই যিসকল ইয়াত মন্ত্ৰী বিধায়িনী দল আহিছিল, সেই সময়ত 2017 চনৰ 6 মাৰ্চত যিসকল বিধায়িনী দল আহিছিল, সেই বিধায়িনীসকলে যিসকল মন্ত্ৰী বিধায়ক আছিল, তেওঁলোকক ক'ব বিচাৰিছো, শ্বহীদক লৈ অপমান নকৰিব, শ্বহীদক লৈ ৰাজনীতি নকৰিব। আৰু যদি শ্বহীদক লৈ ৰাজনীতি কৰে তেতিয়াহ'লে কিন্তু আমি আপোনালোকক এই অসমত থাকিবলৈ কিন্তু কোনো কাৰণ দিয়া নহয়। 6 মাৰ্চ দিনটো অসমীয়া জাতিটোৰ কাৰণে, অসমৰ ইতিহাসৰ কাৰণে এটা কলা দিন। কাৰণ এই দিনটোতে 2017 চনৰ 6 মাৰ্চ দিনটোতে সুবোধ বিশ্বাস নামৰ এজন বহিৰাগত নেতৃত্বত নিৰ্বাচ নামৰ এটা সাম্প্ৰদায়িক শক্তিয়ে আহি অসমীয়া বৰঘৰত তেওঁলোকে আক্ৰমণ কৰিছিলে। সেই আক্ৰমণ কৰাৰ আজি 8টা বছৰ অতিক্ৰম কৰিলে। সেই 8টা বছৰত কিন্তু এখন চৰকাৰে যিধৰণে প্ৰতিশ্ৰুতি দিছিল, কাৰণ 2017 চনৰ 6 মাৰ্চত যেতিয়া আক্ৰমণ হৈছিলে, সেই আক্ৰমণ হোৱাৰ পাছত স্বাভিমানী অসমীয়া জাতিটোৱে খিলঞ্জীয়া জাতিটোৱে এই চিলাপথাৰত একত্ৰিতভাৱে তেওঁলোকে শৌৰ্য বীৰ্যৰ প্ৰতীক হিচাপে প্ৰবল প্ৰতিসংগ্ৰাম গঢ়ি তুলিছিলে। সেই সংগ্ৰামত থিয়নত কৰি সেই সময়ত বিজেপি চৰকাৰে তাৎক্ষণিকভাৱে SIT গঠন কৰিছিল। তেওঁলোকে মন্ত্ৰী বিধায়কৰ সোধ পোৱাবলৈ চিলাপথাৰলৈ সোধ পোৱাই আনিছিল। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভনৰ কথা তেওঁলোকে কৈছিল, বিভিন্ন ধৰণৰ প্ৰলোভন দিছিল। তেওঁলোকে শ্বহীদ বেদী নিৰ্মাণ কৰি দিম, তেওঁলোকে শ্বহীদ ভৱন নিৰ্মাণ কৰি দিম, জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকল জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকে প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দিম। আৰু তাৎক্ষণিকভাৱে তেওঁলোকে SIT গঠন কৰি চিলাপথাৰ কাণ্ডৰ লগত জড়িত, 6 মাৰ্চৰ কাণ্ডৰ লগত জড়িত সুবোধ বিশ্বাসকে ধৰি অন্যান্য ব্যক্তিসকলৰ ওপৰত তেওঁলোকে উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু যেতিয়াৰ পৰাই এই সুবোধ বিশ্বাস নামৰ ব্যক্তিজনৰ ফটো সামাজিক মাধ্যমত বিজেপিৰ ডাঙৰ নেতা কৰ্মীৰ লগত ভাইৰেল হ'বলৈ ধৰিলে, তেতিয়াৰ পৰাই সমগ্ৰ ঘটনাটোক বিজেপিয়ে অন্য দিশলৈ তেওঁলোকে ৰাওনা কৰা পৰিলক্ষিত হ'ল। তেওঁলোকে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, তেওঁলোকে সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰূপায়ণ কৰিবলৈ সেই ৰূপায়ণ কৰাৰ কথা তেওঁলোকে বাদ দিবলৈ ধৰিলে। আৰু সেই কথা স্পষ্টভাৱে এটা কথা প্ৰমাণ কৰি দিলে যে এই গোটেই ঘটনাটোৰ আঁৰত, গোটেই ঘটনাত যি ঘটনা সংঘটিত হৈছিলে, অসমৰ বৰঘৰত যি আক্ৰমণ কৰিছিলে, অসমীয়াৰ বৰঘৰত যি আক্ৰমণ কৰিছিলে, সেই আক্ৰমণত বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক বিজেপি দলটোৰ যে কুটিল ষড়যন্ত্ৰ যে নিহিত হৈ আছিল, সেই কথা স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল। আৰু সময়ে সময়ে আমি ছাত্ৰ সন্থাই বা অন্যান্য সকলো বিষয়ববীয়ে আমি কৈ আহিছোঁ যে বিজেপি দলটো এটা সাম্প্ৰদায়িক দল। এই সাম্প্ৰদায়িক দলটোৱে তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি অব্যাহত ৰাখি বিভিন্ন সময়ত চিলাপথাৰ কাণ্ড সংঘটিত কৰিছিলে। তাৰ পৰৱৰ্তী দিনত অসমীয়া জাতিৰ ৰীতি নীতি পৰম্পৰা, অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য তেওঁলোকে আগবঢ়াই থকা পৰিলক্ষিত হৈছিলে। সিদিনা অশোক সিংগাল নামৰ এই সন্মানীয় মন্ত্ৰীজনে তেওঁ ভাওনাৰ ওপৰত যি তেওঁলোকে মন্তব্য কৰিছিলে, সেই মন্তব্য অত্যন্ত ধিক্কাৰজনক। অসমীয়া জাতিটোক এনে সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ কুণ্ঠাবোধ নকৰা এই সাম্প্ৰদায়িক দলটোৰ প্ৰতিজন বিষয়ববীয়াক যাতে অনাগত দিনত অসমীয়া জাতিটোৱে চিনি থয়, সেই কথা আমি পুনৰবাৰ আজি সংকল্প দিৱসৰ এই ধেমাজি জিলা ছাত্ৰ সন্থাৰ সংকল্প দিৱসৰ কাৰ্যসূচীৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ যে এইখন অসমত আমি সকলোৱে শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছোঁ। কোনো বহিৰাগত অপশক্তিয়ে যাতে আমাৰ মাজতে থাকি আমাক ভাগ কৰিবলৈ যাতে চিন্তা চৰ্চা নকৰে, আৰু যদি কোনোবাই চিন্তা চৰ্চা কৰে তেনেকুৱা সাম্প্ৰদায়িক অপশক্তিক আমি পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে এখন চৰকাৰলৈ আহ্বান জনাই আৰু সকলোৱে অনাগত দিনত আমি একত্ৰিতভাৱে আগবাঢ়ি আহি এনেধৰণৰ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে সংকল্প ল'বৰ কাৰণে আজি ইয়াত সমবেত হৈছোঁ। এই কথা পুনৰবাৰ আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে এই ঘটনাৰ লগত জড়িত থকা দোষী ব্যক্তিসকলক তাৎক্ষণিকভাৱে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকৰ ওপৰত যেনেধৰণে আপুনি ব্যৱস্থা গ্ৰহণ কৰি দিম বুলি কৈছিলে, সেই ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে যেনেধৰণে প্ৰতিশ্ৰুতি দিছিল, শ্বহীদ বেদী নিৰ্মাণ কৰি দিম, শ্বহীদ ভৱন নিৰ্মাণ কৰি দিম বুলি যি প্ৰতিশ্ৰুতি দিছিল, আপোনালোক যদি সাম্প্ৰদায়িক দল নহয়, আপোনালোক যদি মিথ্যাচাৰী দল নহয়, আপোনালোক যদি মিছলীয়া নহয়, তেন্তে আপোনালোকে প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰক। এই কথা স্পষ্টভাৱে পুনৰবাৰ এই কাৰ্যসূচীৰ পৰা আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।